নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে 2 লাখ চাকৰি ডিপাৰ্টমেণ্ট ওয়াইজ লিষ্ট আহি গ'ল অফিচিয়েল লিষ্ট আহিছে ক'ৰ পৰা কিমান খালী হৈ আহিছে সকলো ডিপাৰ্টমেণ্টৰ অফিচিয়েল লিষ্ট আহি গ'ল সো সকলোখিনি কথা জনাই আছো সো ভিডিওটো শেষলৈকে চাব A to Z জনাই দিয়া হ'ব সো যদি ভিডিওটো ভাল পাই ভিডিওটো লাইক এটা কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিবে কোনো ভিডিও প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেলৰ ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিব সো দেখিব পৰিছে সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 প্ৰিপাৰেচন কৰি আছে বা যদি আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয় আপকামিং 2 লাখ চাকৰি ক্ষেত্ৰটো হয় সো তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিয়া হৈছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া-শুনাসমূহ কৰিব পাৰিব কিয়নো এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব আৰু যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে লিমিটেড টাইমৰ অফাৰ হয় সো যিমান পাৰ হিমান গলে কোৰ্সটো বাই কৰিলো সো কেনেকৈ বাই কৰিব পাৰিব কোৰ্সটো বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267227 ইয়াত জাস্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্সটো 2026 এণ্ড 2027 অক্ষৰত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমান কি সাবজেক্ট আছে সাবজেক্ট ইন যিখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সো সকলোখিনি আছে সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হক পলিটি হক ইকোনমি হক জিওগ্ৰাফি হক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ ভাগকৈ আছে লগতে আপোনাৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ লাভ কৰিব পাৰিব উইথ এনসাৰ শিটৰ সৈতে সো এটা বেষ্ট অপৰচুনিটি হয় সো অপৰচুনিটি সোনকালে মিছ নকৰিব এতিয়া আপুনি কোৰ্সটো বাই কৰি লওক যদি আপোনালোকে সিলেকশন সমূহ পাব বিচাৰিছে আৰু এইখিনি যে আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব সো সকলোখিনি কভাৰ কৰি থোৱা আছে টেষ্ট পেপাৰ পৰা আদি কৰি PYQ পৰা আদি কৰি অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ আছে আৰু A to Z সকলোখিনি লাভ কৰিব পাৰিব কনসেপ্ট ওয়াইজৰ পৰা আদি কৰি কোৱেশ্চন এনসাৰৰ পৰা আদি কৰি আৰু এইখিনি দ্বাৰা আপোনালোকে যে ভালদৰে পঢ়ে আপোনালোকে তাৰ নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব লগতে কোনো বুকস বা কোনো কোৰ্স বাই কৰিলে পঢ়া কথা নাই আৰু সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হক পলিটি হক ইকোনমি হক জিওগ্ৰাফি হক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ ভাগকৈ সেপাৰেট কৰি পাব জেনাৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্স ইনক্লুডিং আছে ম্যাথমেটিক্স আছে ৰিজনিং আছে ইংলিশ গ্ৰামাৰ আছে লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আছে সকলোখিনি কভাৰ কৰি থোৱা আছে সো সোনকালে গৈ বাই কৰিলো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাস্ট মেছেজ কৰিলে হ'ল হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিবই পাৰিছে 9181267227 তাৰ হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো দেখিব পাৰিছে আপকামিং আসাম গভৰ্ণমেণ্টৰ 2 লাখ যেটো চাকৰি আছে তাৰ ক্ষেত্ৰত কোৰ পৰা কিমান কোৰ্টটো বিভাগত কিমান ভ্যাকেন্সি হ'ব মই সেইখিনি কথা জনাই দিব বিচাৰিছো মেজৰ ডিপাৰ্টমেন্ট সো বিশেষকৈ সৰহ সংখ্যক ভ্যাকেন্সি আহিবলৈ বা সৰহ সংখ্যক পদ আহিবলগীয়া ডিপাৰ্টমেন্ট সমূহ হৈছে প্ৰথমতে আহিব এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 তাৰ পিছৰ যেটো বিভাগ হৈছে আসাম পুলিশ তাৰ পিছত আপোনালোকে হেলথৰ পৰা আহিব ডিএসএস হক ডিএমই হক এনএসএম হক এডুকেশনৰ পৰা ভ্যাকেন্সি আহিবলগীয়া আছে এগ্ৰিকালচাৰৰ পৰা আহিবলগীয়া আছে ভেটেৰিনেৰীৰ পৰা আহিব ট্ৰান্সপোৰ্ট এণ্ড ইৰিগেশনৰ পৰা আহিব পিডব্লিউডি পৰা আহিব ওৱাটাৰ ৰিসোৰ্সৰ পৰা ভ্যাকেন্সি আহিব ফৰেষ্টৰ পৰা আহিব পিএনআৰডি সোশ্যাল ওয়েলফেয়াৰ এক্সাইজ ৰেভিনিউ সেক্ৰেটাৰিয়েট ফুড এণ্ড সিভিল সাপ্লাই ফিচাৰিৰ পৰা আহিব ইণ্ডাষ্ট্ৰিজ এণ্ড কমিউনিটি লেবাৰৰ পৰা আহিব সো পপুলাৰ পোষ্ট কি পপুলাৰ পোষ্ট আপোনালোকে আহিব পাৰে জুনিয়ৰ এসিস্ট্যান্ট এলডিএ হক ষ্টেনোগ্ৰাফাৰ হক কম্পিউটাৰ অপাৰেটৰ হক ষ্টেটিকেল এসিস্ট্যান্ট হক আপোনালোকে ল্যাবৰেটৰী টেকনিশিয়ান হক ষ্টাফ নাৰ্ছ হক ফাৰ্মাসিষ্ট হক পিয়ন হক চকীদাৰ হক ওয়াৰ্ড বয় হক এমটিএস হক ড্ৰাইভাৰ হক অফিস এটেন্ডেন্ট হক এখিনি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব সো এলিজিবিলিটি ক্ৰাইটেৰিয়া গ্ৰেড 3 ক্ষেত্ৰত এইচএস বা গ্ৰেজুৱেচন পাস কৰিব লাগিব আৰু গ্ৰেড 4 ক্ষেত্ৰত যদি আপোনালোকে 8 পাস হক 10 পাস হক তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজৰ ক্ষেত্ৰত 18 পৰা 40 বছৰৰ ভিতৰত হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰকৈ আৰু সিলেকশন সমূহ দেখিব পাৰিছে ৰিটেন টেষ্ট স্কিল টেষ্টৰ মাধ্যমে আপোনালোকে সিলেকশন
সমূহ কৰা হ'ব আৰু কিছু কিছু কথা ফিজিকেল টেষ্টটো হ'ব ফৰ এক্সাম্পল আছাম পুলিচ চ' ৰিটেন এক্সামটো ইয়াৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয় চ' তাৰ ক্ষেত্ৰত ৰিটেন এক্সামৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব কিয়নো আপকামিং যিখিনি 2 লাখ চাকৰি আছে সেইখিনি আপোনালোকে জুলাই মাহৰ পৰা এডভাৰটাইজমেণ্টসমূহ অহা আৰম্ভ হৈ যাব চ' জুলাই মাহৰ পৰা যদি আপোনালোকে এডভাৰটাইজমেণ্টসমূহ অহা হয় 3-4 মাহৰ ভিতৰত আপোনালোকে এক্সামসমূহ দেখিবলৈ পাব চ' এইটোৱে আপোনালোকৰ কাৰণে উপযুক্ত সময় হয় এই সময়তে আপোনালোকে ভালদৰে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত এতিয়াৰ পৰাই ভালদৰে পঢ়াৰ ক্ষেত্ৰত আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব তাত সকলোখিনি কভাৰ হৈ আছে A to Z কমপ্লিট সিলেবাস কভাৰ হৈ আছে আৰু এইখিনি দ্বাৰা যদি আপোনালোকে ভালদৰে পঢ়িব বিচাৰে তেন্তে আমাৰ যিটো কোৰ্চ আছে কোৰ্চটো বাই কৰি পঢ়া শুনাসমূহ কৰিব পাৰিব আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব চ' সোনকালে গৈ বাই কৰি পঢ়া শুনাসমূহ আৰম্ভ কৰক চ' কেনেকৈ বাই কৰিব কাৰণে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব এই কোৰ্চটো চ' কোৰ্চটো আপোনালোকে জাষ্ট হোৱাটছএপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267277 তাত হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আজিৰ ভিডিঅ'ত লগ পাম তাৰ আগতে মই আপোনালোকক যিটো কোৰ্চটোৰ কথা ডিটেইলছটো আৰু অকণমান জনাই দিছোঁ এই যিটো কোৰ্চটো যে আপোনালোকে ভালদৰে পঢ়ে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হৈ যাব চ' সোনকালে গৈ কোৰ্চটো বাই কৰি লওক যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয়